পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে অধ্যয়ন আৰু আজি আমি কথা পাতি আছোঁ কম্পিটিটিভ এক্সামছ সমূহত ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে নিজকে সাজু কৰিব তেওঁলোকৰ কিছু প্ৰশ্ন কিছু ফোন কল আমি ল'ম এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ যোৰহাটৰ পৰা আনেগৰাকী ছাত্ৰী অংকিতা কলিতাৰ সৈতে মই অংকিতাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি কি সুধিব বিচাৰিব আজিৰ আমাৰ অতিথিসকলক নমস্কাৰ হয় প্ৰথমতে ND24 পৰিয়াললৈ বহুত ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা এটা অনুষ্ঠান উপহাৰ দিয়াৰ বাবে ধন্যবাদ মই পদুন্য ফুকন ছাৰক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ হয় সুধিব পাৰে হিষ্ট্ৰীত বহুত চন থাকে হিষ্ট্ৰীত বহুত চন থাকে কেতিয়াবা এই চনসমূহ মনত ৰাখিবলৈ আমাৰ খুবেই অসুবিধা হয় এই চনসমূহ মনত ৰখাৰ কিবা সহজ কৌশল আছে নেকি এতিয়া মই যদি UPSC বা APSC ক্ষেত্ৰত কওঁ তাত ইমান ডেটাবোৰ ইম্পৰ্টেণ্ট নহয় আমি সিকুৱেন্সটো বুজি পালে হ'ল সিকুৱেন্সটো বুজি পালে ইমান চনবোৰ মনত ৰখাৰ দৰকাৰ নাই কাৰণ মই আকৌ লাষ্ট টাইম কৈছিলোঁ চাগে যে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আমি কি পঢ়িম তাতকৈ ইম্পৰ্টেণ্ট হ'ল কি পঢ়িব নালাগে বিকজ আমাৰ টাইম মেনেজ কৰিব লাগে আৰু 2 নম্বৰ কথা হ'ল আমি হিষ্ট্ৰী পঢ়োঁতে এটা সিকুৱেন্স কাহিনী যে আমুক হ'ল তাৰপিছত আমুকে এনেকৈ ক'লে আমুকলত কাজিয়া হ'ল তাৰপিছত এইটো হ'ল তো এটা সিকুৱেন্সত কাহিনীৰ নিচিনাকৈ গৈ থাকিব যেনেকৈ আমাৰ আশে পাশে যোনবোৰ কাহিনী চলি থাকে হিষ্ট্ৰীও একে আগত ঘটি যোৱা ঘটনাবোৰকে আমি পঢ়োঁ চ' হিষ্ট্ৰীক তেনেকৈ নেচাই যদি আমি লজিকেলি বস্তুবোৰ পঢ়োঁ এটা সিকুৱেন্স বনাই লওঁ যে এনেকুৱা হ'ল এইটো হোৱাৰ কাৰণে এইখিনি বস্তু হ'ল তো সেই বস্তুটো হ'লে তেতিয়া আমাৰ বস্তুবোৰ লজিকেল হৈ যাব তো সেই মানে ক্ৰমান্বয়ে এটাৰ পিছত এটা ইম্প্ৰুভ হৈ থাকিব যেনেকৈ মই কথাটো কওঁ যে ব্ৰিটিছৰ টাইমত আমাৰ যোনখিনি চেঞ্জেছ হ'ল বা যোনখিনি ব্ৰিটিছে এক্টবোৰ আনিছিলে ব্ৰিটিছৰ টাইমত চ' এটা সিকুৱেন্স ফ'ল' কৰিছিলে লাহে লাহে সেই সিকুৱেন্সবোৰ আহিলে চ' সেই সিকুৱেন্সটো যদি আমি ধৰিব পাৰোঁ বুজি পাই যাওঁ যে সেইটোতে আমাৰ হিষ্ট্ৰী ধুনীয়া প্ৰিপাৰেশ্যন হৈ যাব মনতো থাকি যাব মানে কাহিনী ধৰণে যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে সেই সিকুৱেন্সটো গম পাওঁ লজিক মানে এটা লজিক যে এইটো ঘটিছিলে তো এইটো হ'ল একদম ব্লাইণ্ডলি যদি আমি ডেটবোৰ মনত ৰাখিব যাওঁ তো সেইটো পচিবল নহয় এইটো কোনো ৰাখিব বিকজ অকল হিষ্ট্ৰীয়ে পঢ়িব নালাগিব আমাৰ জিঅ'গ্ৰাফী আছে পলিটি আছে ইকনমি আছে এনভাইৰনমেণ্ট আছে কাৰেণ্ট এফেয়াৰ্ছ আছে চ' সেইটো কথা গতিকে এতিয়া মানে চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত ইয়েৰবোৰ বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাকী কিছুমান এক্সামত থাকে বাট মেইন ইয়েৰবোৰ পঢ়ি থাকিলে মনত থাকি যায় আৰু এটা মই কথা ক'ম যেনেকৈ অথনি কৈ আছিলে দিনেশ লাহতীয়ে যে আমি কিতাপৰ পৰা পঢ়িব লাগে কিতাপৰ পৰা কিয় পঢ়িব লাগে সাইকোলজিত এটা মানে কনচেপ্ট এটা আছে কনটেক্সট ইফেক্ট মানে মেমৰি এটা সাপোজ আমি পঢ়ি আছো যদি আমি মনত পেলাওঁ আমাৰ স্কুলৰ দিনবোৰত জেনেৰেলি আমি এখন কিতাপে গোটেই বছৰটো পঢ়োঁ এতিয়া সেই কিতাপখন যেতিয়া পঢ়ি থাকোঁ কোনোবা এখন পেজত হয়তো চাহৰ কাপৰ দাগটো আছে কোনোবা এখনত হয়তো পেনৰ আঁচ এটা আছে পৰীক্ষা হলত যদি আমি সেই বস্তুটোও পাহৰি যাওঁ সেই পেজখন মনত পৰি আমাৰ কথাটো মনত পৰি যায় চ' সেইটো কাৰণে মনত ৰাখিবৰ কাৰণে আমি কিতাপখন পঢ়িব লাগে আৰু এখন কিতাপ 100 বাৰ যদি আমি পঢ়োঁ সেই পেজবোৰ বা আণ্ডাৰলাইনবোৰ কিবা এটা পেজখন আমাৰ মনত পৰি মনত থাকি যাব চ' সেইকাৰণে আমি কিতাপৰ পৰাই পঢ়িব লাগে এটা মোৰ কথা মনত পৰিছে এইখিনিতে কিতাপৰ কথা যিহেতু আপুনি ক'লে কোনোবা এগৰাকী মোক সুধিছিলে এদিন যে কিতাপ আৰু গুগল তাৰ মাজৰ পাৰ্থক্যটোনো কি মই কৈছিলোঁ তেতিয়া যে গুগলৰ পৰা আমি তথ্য পাওঁ কিন্তু কিতাপৰ পৰাহে জ্ঞান পাওঁ আৰু এইটোৱে হৈছে ডিফাৰেঞ্চ গতিকে আপুনি অংকিতা আপুনি বৰ্তমান কিহৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰি আছে হয় মই অসম চৰকাৰৰ যিসমূহ পৰীক্ষা মানে এতিয়া হ'ব সেইবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ হয় সাবজেক্ট কি আছে আপোনাৰ বৰ্তমান কি আপোনাৰ সাবজেক্ট আছে সাবজেক্ট এতিয়া মানে মই মেইনলি হিষ্ট্ৰী চাই আছোঁ হয় তাৰ পৰা মেথমেটিক্স চাই আছোঁ হয় তাৰ পৰা জেনেৰেল ইংলিছ ঠিক আছে মই এইটো কথা এইকাৰণেই সুধিলোঁ মই হয় প্ৰদ্যুম্ন ফুকন মই এইকাৰণেই সুধিলোঁ যে কম্পিটিটিভ এক্সামছত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এপিয়াৰ কৰে তেওঁলোকৰ ছাবজেক্টক লৈ এটা যথেষ্ট ডাঙৰ কনফিউজন থাকে যে এইটো ছাবজেক্ট সহজ এইটো ছাবজেক্ট টান এইটো ছাবজেক্ট স্ক'ৰিং এনেকুৱা কিবা কথা আছে নেকি সেইটো থাকে মই প্ৰথম তেওঁৰ যোনটো মোৰ হিচাপত তেওঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যোনবোৰ ছাৰ্ভিচ য'ত 4টা পিলাৰ আছে মেথছ ৰিজনিং ইংলিছ আৰু জেনেৰেল এৱেৰনেছ সেইটোৰ কাৰণে তেওঁ মষ্টলি প্ৰিপেয়াৰ কৰি আছে চ' তাত মোৰ হ'ল যে তেখেতে নিজৰ এৰিয়াটো কোনকেইটা এৰিয়াত 4টাৰ ভিতৰত যদি 4টাতে ভাল কোনো কথা নাই যদি 4টাৰ ভিতৰত ভাবিছে যে নহয় মোৰ মেথছটো উইক হয়
ঠিক আছে কোনো কথা নাই বাকীকেইটা জেনেৰেল নলেজ জেনেৰেল ইংলিছ ৰিজনিং ষ্ট্ৰং কৰক যদি নহয় মই মেথছত ভাল ৰিজনিঙত ভাল তো ঠিক আছে মেথছ ৰিজনিং ষ্ট্ৰং কৰি লওক ছেকেণ্ড আহিল কম্পিটিটিভ এক্সাম যেনেকৈ আমাৰ APSC বা UPSCত অপশ্যনেল কি ছাবজেক্ট ল'ব লাগে চ' তাত আমি ষ্টেপ বাই ষ্টেপ এটা স্ক্ৰিনিং কৰিব লাগে যেনেকৈ প্ৰথমতে আমি চাব লাগিব যে সেই ছাবজেক্টটো আমি কম্পেটেবল হয় নে নহয় যেনেকৈ ছাপ'জ মই BA কৰিছোঁ বা MA কৰিলোঁ এতিয়া মই যদি ফিজিক্স লওঁ কেমেষ্ট্ৰি লওঁ মোৰ কাৰণে অভিয়াছলি টান হ'ব বা মই MSc কৰিলোঁ ফিজিক্সত এতিয়া মই ইংলিছ লিটাৰেচাৰ ল'ব বিচাৰিছোঁ অকণমান মোৰ কাৰণে মেবি কম্পেটেবল নহ'ব পাৰে চ' ফাৰ্ষ্ট আমি চাব লাগিব যে ছাবজেক্টটোত আমাৰ কম্পেটেবিলিটি আছে নাই লগতে ইণ্টাৰেষ্ট আছে নাই যদি মোৰ ইণ্টাৰেষ্টেডে নাথাকে ছাবজেক্টত ইণ্টাৰেষ্ট নাথাকে তো মই পঢ়ি ভাল নাপাম চ' বেছড অন কম্পেটেবিলিটি এণ্ড ইণ্টাৰেষ্ট মই কিছুমান ছাবজেক্ট স্ক্ৰীন কৰি ল'লোঁ যে এইকেইটা মই ল'ব পাৰোঁ নেক্সট আহি গ'ল যে সেইকেইটা ছাবজেক্টৰ কোনে চিলেবাছটো বেছি কাভাৰ কৰি আছে মানে জেনেৰেল যোনখিনি অপশ্যনেলৰ বাহিৰে যোনটো জেনেৰেল ষ্টাডিজৰ ছাবজেক্ট কোনটোৱে বেছি কৰি আছে সেইটো লেভেলৰ পৰা মই আকৌ কিছুমান স্ক্ৰীন আউট কৰিলোঁ থাৰ্ড ষ্টেজত গৈ মই চালোঁ যে আচ্ছা এইটো মোৰ কম্পেটেবলো হয় GSতো বহুতখিনি কাভাৰ কৰি আছে তাৰপিছত মই চাম যে ইয়াত চিলেবাছ কোনটোত চবতছে কম চিলেবাছ তো যোনটো কম চিলেবাছ হয় এইটো মই কম টাইমৰ ভিতৰত প্ৰিপেয়াৰ কৰিব পাৰিম চ' সেইধৰণে ল'ব লাগে আৰু মই এইখিনিত এইটো কথাই নকওঁ যে জেনেৰেলি আমাৰ ধাৰণা থাকে যে এই ছাবজেক্টটো বিৰাটেই পপুলাৰ ইয়াত বহুত নম্বৰ পায় তেনেকুৱা কোনো নাই ভাল হ'লে যিকোনো অপশ্যনেল লৈয়ে ক্লিয়াৰ কৰিব পাৰি গতিকে মোৰ পাৰ্চনেল এইটো অপিনিয়ন হয় বহুতে ক'ব পাৰে যে আমুক ছাবজেক্টটো বহুত স্ক'ৰিং হয় বাট পাৰ্চনেলি মোৰ এইটো মানে নিজৰ এটা মানে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ব পাৰোঁ যে যোনটো যিকোনো ছাবজেক্টতে লৈ মানুহ ক্লিয়াৰ কৰিব পাৰে খালি এইকেইটা যে কম্পেটেবল হ'ব লাগে ইণ্টাৰেষ্ট থাকিব লাগিব নেক্সট আহি গ'ল যে GSৰ চিলেবাছ কিমান কাভাৰ হৈ আছে অপশ্যনেল ছাবজেক্টৰ পৰা আৰু ফ'ৰ্থত আহিলে যে চিলেবাছটো যদি লাইট হয় অভিয়াছলি টাইম বাচিব চ' এইখিনি বেচিছত নিজৰ এটা ছাবজেক্ট চিলেক্ট কৰিব মই এই মুহূৰ্তত অংকিতা আৰু বিপাশা আপোনালোকক অলপ সময় লাইনত ৰাখিছোঁ আৰু যদি কিবা সুধিবলগীয়া আছে নিশ্চয় আপোনালোকে হাত ৰেইজ কৰি সুধিব পাৰে মই এই মুহূৰ্তত এটা ফোন হয়তো আহি যাওঁ ফোনটো ল'বলৈ বিচাৰিছোঁ হেল্ল' হয় মই তেজপুৰৰ পৰা কৈছিলোঁ দীপক বৰুৱাই হয় কি সুধিব বিচাৰিছে মই প্ৰদ্যুম্ন ছাৰক মই কথা এটা সুধিব বিচাৰোঁ হয় সুধিব পাৰে হয় ছাৰ হয় ইতিমধ্যে মই আপোনাৰ লগত কেইবাবাৰো কথা পাতিছোঁ আমাৰ টকছৰ জৰিয়তে হয় মেট্ৰিক এবাৰ দিলে হয় এতিয়াৰ ৰিজাল্টটো যি হওক নহওক পিছৰ কথা কিন্তু তাই UPSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে হয় এতিয়া ডাঙৰ কথা হ'ল কি তাই এটা মানে শংকাত ভুগিছে কেনেকুৱা এটা শংকাটো হ'ল কি আমাৰ UPSC যিবিলাক UPSC হওক SPSC হওক যিখিনি আমাৰ ধৰক থাকে সেইখিনিত বিশেষকৈ মানে আৰ্টছ ৰিলেটেড হয় 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 কিন্তু তাইতো ধৰক বেচিকেলি চায়েন্স ষ্ট্ৰীমত যাব বিচাৰিছে হয় তাই কিন্তু গম পাইছে যে বেচিকেলি আপোনাৰ যি হওক GSA হওক বাকীখিনি যি পলিটিক্স ইকনমিকেল মানে যিখিনি লাগে হিষ্ট্ৰী গোটেইখিনি লাগে ধৰক হয় সেইকাৰণে তাই তাই এটা শংকাত ভুগিছে যে তাই আৰ্টছত ল'বনে চায়েন্সত ল'ব খুব ভাল প্ৰশ্ন এটা আপুনি কৰিছে মই এইটো প্ৰশ্ন আগবঢ়াইছোঁ প্ৰদ্যুম্ন ফুকনলৈ এতিয়া যদি তেওঁলোকে যদি কম্পিটিটিভ এক্সামছেই দিম বুলি ভাবিছে APSC বা UPSC তেতিয়াহ'লে তেওঁলোকক আপুনি আৰ্টছত যোৱাতে প্ৰিফাৰ কৰেনে নে চায়েন্স পঢ়িব লাগে তেওঁলোকে সেইটো ডিপেণ্ড কৰিব সেইটো এইটো কাৰণে ডিপেণ্ড কৰিব বিকজ মই সদায় কওঁ যে দেৰ ইজ ন' ওৱান ছিংগল ৰুল যে এটাই চবক নিয়ম নাই তেনেকুৱা নিয়ম কোনো নাই এটা ডিপেণ্ড কৰিব ধৰক মই এটা কথা কৈছোঁ কাৰোবাৰ হয়তো ফাইনেন্সিয়েলি অৱস্থা ঘৰৰ বৰ ঠিক নহ'ব পাৰে তেওঁ সপোন IAS হোৱাৰ এতিয়া তেওঁ যদি ভাবে যে মই আৰ্টছ পঢ়ি লওঁ আৰ্টছ পঢ়ি ধৰি লওক তেওঁ BA কৰি ল'লে BA কৰি দিলে লগালগ পালে ভাল যদি নাপায় তেওঁ এটা টাইম লাগি যাব তো ধৰি লওক আৰ্টছত টিউশ্যনবোৰ অকণমান কম পায় এতিয়া তেওঁ যদি চায়েন্স পঢ়ি লয় BSc পঢ়ি ল'লে মেথছত পঢ়ি ল'লে লগালগ BSc শেষ হ'ল তেওঁ ছাইড বাই ছাইড মেথছ যিহেতু তেওঁ হয় তেওঁ মেথছৰ টিউশ্যন পাব টিউটৰ হিচাপে কৰি তেওঁ নিজকো চলালে ঘৰকো চলালে প্ৰিপাৰেশ্যনো কৰিলে ঠিকেই চ' সেইকাৰণে মই সাইমালটেনিয়াছলি কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰিলে গতিকে কোনো এটা এনেকুৱা ৰুল নাই সব কাষ্টমাইজ নিজৰ হিচাপত নিজৰ পৰিস্থিতি লৈ কৰিব পাৰে কিন্তু ছাবজেক্ট হিচাপে কিবা অসুবিধা হয় নেকি অসুবিধা মোক তাকে ক'ব লৈছোঁ মই নিজৰ কথা কওঁ মানে মোক আমাৰ ঘৰৰ কথাই কওঁ মই মোৰ ভাইটিৰ কথা কওঁ
মই নিজে BSc আৰু MSc কেমিষ্ট্ৰিত কৰা তাৰপিছত মই UPSC দিয়া মোৰ ভাইটিও সিও BSc কৰা BSc কৰি পিনি সি ল পঢ়িলে ল পঢ়ি সি বৰ্তমান এতিয়া আসাম জুডিচিয়েল সাৰ্ভিসত আছে ওকে সো সায়েন্স সাবজেক্ট ললে যে মানে কিবা ডিসএডভান্টেজত থাকিব তেনেকুৱা কথা নহয় সো হেতু কথা নহয় যদি আপোনাৰ ভাবে যে নহয় মই মানে আৰ্টস পঢ়িলো মোৰ ধৰক ফাইনান্সিয়াল এটা প্ল্যানিং কৰিব লাগিব নিজৰ কেৰিয়াৰটো সো যদি ভাবে যে নহয় মোৰ এটা ব্যাকআপ আছে মই ল'ব পাৰো তেতিয়া আৰ্টস হলে এটা এডভান্টেজ থাকে কি আপুনি অলৰেডি কথাখিনি জানে সো সেইখিনি বহুত বস্তু হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমি এখিনি অলৰেডি আপুনি পঢ়িয়ে থৈছে সো আপুনি সদায় এটা মানে আৰ্লি ষ্টাৰ্ট এটা পাব ওৱান ষ্টেপ হেড বুলি ক'ব পাৰি ওৱান ষ্টেপ হেড পাব এগেইন সায়েন্স পঢ়িলেও এইটো নহয় এইটো কোনো ডিসএডভান্টেজ নাথাকে সায়েন্সে আপোনাক স্কিল দিব এনালিটিক্যাল স্কিল আৰু এবষ্ট্ৰেক্ট থিংকিঙৰ যোনটো স্কিল পায় হেতু পাব হেতু আপোনাক আকৌ ৰিজনিংত হেল্প কৰে নিশ্চয় অলপমান প্লাস আপোনাৰ এটা মানে সিলেবাসটো এপ্ৰোচ কৰোতে অলপমান এটা সহায় কৰিব সো কোনো সাবজেক্ট নহয় আপুনি নিজৰ পাৰ্সোনালি ভাবি লওক যে আপোনাৰ পৰিস্থিতি সাপেক্ষে আপুনি ডিসিশনটো লওক যাতে UPSC লগত এটা ব্যাকআপ কেৰিয়াৰো ৰাখি থক ব্যাকআপ কেৰিয়াৰ থাকিলে কি হ'ব আপুনি ফ্ৰিলি পৰীক্ষাবোৰ দিব পাৰিব যদি প্ৰেসাৰ থাকিব অলপ হলো এটা মানে মানসিক চাপত থাকে ठीक है से और एक कि लाइक आप देखेंगे कि साइंस से भी बहुत लोगों का UPSC होता है ह्यूमैनिटीज से भी होता है तो अगर आप IAS ऑफिसर्स को या बाकी जिनका UPSC क्रैक हुआ अगर आप उनका भी प्रोफाइल देखते हैं तो आपको दिखेगा कि जैसे फॉर एग्जांपल 2 साल पहले या 3 साल पहले ऑल इंडिया रैंक 2 आया था हमारे कॉलेज से IIT गुवाहाटी से मेरे जिस कॉलेज से मैंने पढ़ाई किया इंजीनियरिंग कॉलेज है और वहाँ पे ऑल इंडिया रैंक 2 आया है UPSC में तो ऐसे आपको बहुत एग्जांपल्स मिलेंगे मेरे काफ़ी फ्रेंड्स है या जूनियर्स है जो इंजीनियरिंग बैकग्राउंड से है काफ़ी लोगों को मैं जानता हूँ जो साइंस बैकग्राउंड से भी UPSC है डॉक्टर्स है या साइंसेस अदर बेसिक साइंस ग्रेजुएट्स है जो मतलब but then some of them they opt for humanities subject I think for preparing the UPSC examination लेकिन वही एक एडेड एडवांटेज रहता है लेकिन एंड आप देखिए लाइक आप जो आपके जब आप रियल लाइफ में जब काम भी करोगे अभी अगर आप IAS ऑफिसर और आपको अगर कोविड वैक्सीन का मैनेजमेंट करना है तो आपको एक बेसिक साइंटिफिक टेम्पर आपके पास ऐसे भी होना बहुत जरूरी है राइट तो आपको अगर आपकी बेटी को अगर इच्छा है कि वो साइंस ले और साइंस में पढ़ना चाहे एक तो आपका बैकअप प्लान भी होता है और ऐसा बिल्कुल नहीं है कि साइंस के थ्रू ही सिर्फ आपका UPSC क्रैक नहीं होगा ऐसा बिल्कुल नहीं है देयर आर न्यूमरस एग्जांपल सो आप बैलेंस करके आप डिसाइड करिए बैकअप करियर इज अ वेरी गुड पॉइंट बिकॉज हैविंग अ प्लान बी in such Works. especially in such exams वो बहुत हेल्पफुल रहेगा আৰু লগত মই এটা ক'ব বিচাৰো যে এটা যেটা UPSC কাৰণে যদি ভালকে হোল হাৰ্টেডলি প্ৰিপাৰেচন কৰে উলাই যাব কিবা কাৰণত যদি নুলাই ধে পৰীক্ষা আছে মানে অফিচাৰ লেভেলত গভৰ্নমেন্ট অফ ইন্ডিয়া সেন্ট্ৰেল গভৰ্নমেন্টৰ হক ডাইৰেক্ট গভৰ্নমেন্টৰ আন্ডাৰত হক বা গভৰ্নমেন্ট আন্ডাৰটেকিংছৰ আন্ডাৰত হক বা আমাৰ ষ্টেটৰ পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষা আছে সো যথেষ্টখিনি অপচন থাকিব গতিকে চিন্তাৰ কোনো কাৰণ নাই যদি তেওঁ ভাবে যে নহয় মই BA কৰি সিধা কৰিব যাওঁ তেওঁ 21 বছৰ ৰেডি হৈ যাব যদি ভাবে BSc কৰে বা ইঞ্জিনিয়াৰিং কৰে সো নিজৰ পৰিস্থিতি সাপেক্ষে তেওঁ প্ল্যান কৰি আগবাঢ়িব লাগে মানে এতিয়া আমি যদি এই যিগৰাকী লোকে ফোন কৰিছিলে তেওঁৰ উত্তৰটো হ'ব যে যদি তেওঁ সায়েন্স পঢ়িব বিচাৰে পঢ়িব পাৰে কোনো তাত অসুবিধা হ'ব নালাগে মেম মই এটা কথা আপোনাৰ পৰা জানিম যে এই আমি যেটো কথা কৈ আছিলো যে এটা গ্ৰেজুৱেচন কোৰ্স USTM কৰা হৈছে কিন্তু সমান্তৰালকৈ এটা ভাল আউটপুট এটো আহিছে যে আজিকালি ছাত্ৰ ছাত্ৰীৰ কম্পিটিটিভ এক্সামছৰ প্ৰতি ধাউতিটো বহুত বাঢ়িছে APSC UPSC বা অন্যান্য যিসমূহ কম্পিটিটিভ এক্সামছ আছে ছাত্ৰ ছাত্ৰীসকলে কিন্তু এবাৰ নিজে আগবাঢ়ি আহে তেওঁলোকক শিকাব নালাগে তেওঁলোকক এক্স্যাক্টলি একচুয়ালি মানে চাব গলে লাইক ইউ নো when you say pan India বা all India লেভেলত যদি নৰ্থ ইষ্টৰ ৰিপ্ৰেজেন্টেশন স্পেশালি ইন এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস কম্পাৰেটিভলি বহুত কম লাইক ইউ নো এতিয়া আস্তে আস্তে বাঢ়ি আছে বিকজ মানে আমাৰ ল'ৰা ছোৱালীখিনিৰ প্ৰথম হেৰি থাকে যে ডক্টৰ নহলে ইঞ্জিনিয়াৰ হ'ম মানে সিভিল সাৰ্ভিস টু সেকেন্ড অপশন হয় যদি ডক্টৰ হৈ মানে লাইক না ইঞ্জিনিয়াৰ হৈ পিনে মই কিবা চাকৰি নাপালো বা হেৰি নাপালো দেন আই প্ৰিপেয়াৰ ফৰ মানে যদি কিবা চাকৰি নাপালো গ্ৰেজুৱেচন কৰিম তেতিয়াহে মই সিভিল সাৰ্ভিসত প্ৰিপেয়াৰ কৰিম হেতু মেন্টালিটি আছিল কিন্তু এতিয়া দেখিছো আৰু এজ এ ৰিজাল্ট কি হয় ডেভেলপমেন্ট সেক্টৰতে হক যি কোনো হেৰিত যেতিয়া নৰ্থ ইষ্টৰ ৰিপ্ৰেজেন্টেশন কম থাকে তেতিয়া অটোমেটিকলি ইয়াৰ স্পোক্স পাৰ্সনো নাথাকে মানে লাইক না সেন্টাৰত কিন্তু এতিয়া যে সমস্যাবিলাক উপস্থাপন নহয় এক্স্যাক্টলি কিন্তু এতিয়া যেহেতু ল'ৰা ছোৱালীখিনি স্পেশালি আমি দেখা পাওঁ যে ক্লাছ 8 ৰ ল'ৰা ছোৱালী ক্লাছ 7 ৰ ল'ৰা ছোৱালী সিহঁতে আমাক আহি পেনে খুদে যে ম্যাম আমি
আমি ক্লাছ 8 পৰা প্ৰিপেয়াৰ কৰিব বিচাৰো ক্লাছ 7 পৰা প্ৰিপেয়াৰ কৰিব বিচাৰো এটা ভাল ট্ৰেন্ড কিন্তু তেওঁলোক নিজে বহুত এক্টিভ আজিকালি নিজে বহুত এক্টিভ আৰু মানে সিহঁত একচুয়ালি কি হল আজিকালি ল'ৰা ছোৱালী হাতত মানে নলেজৰ এটা সিহঁতে একদম পুৰা গুগল চাই বা মানে লাইক ইউটিউব চাই এটা বহুত সিহঁতৰ আমাতকেতো বহুত বেছি নলেজ আছে এটলিষ্ট সিহঁতে সেইখিনি যে মানে গম পাইছে দে আৰ অৱেৰ যে দেৰ আৰ সো মেনি অপশনস এতিয়া যে একদম আমাৰ যোনটো টিপিক্যাল অপশনসবোৰ আছে সেইবোৰৰ পৰা বহুত বেছি এটা লাইক হেলথ সেক্টৰতে আমি হেলথ সেক্টৰত অকল আমি মেডিকেল বুলিয়ে নকওঁ এলাইড মেডিকেল সাৰ্ভিসেস কিমান বেছি আছে আৰু ৰাদাৰ তাতে দেৰ ইজ এ ভেৰি ষ্ট্ৰং গ্যাপ মানে আমাৰ লাইক দেৰ ইজ এ ডিমান্ড but there is no supply so সেই বস্তুটো মেইনটেইন কৰিবলৈ এতিয়া ল'ৰা ছোৱালীবোৰে বুজি পাইছে যে MBBS নকৰি মই বি ফাৰ্মো কৰিব পাৰো মই ফিজিঅথেৰাপিও কৰিব পাৰো মই লেগ টেকনিচিয়ানো হ'ব পাৰো মই ৰেডিঅ লাইক I can go be a sonographer also there are so many options এই বস্তুবোৰ যে নাজানিছিল এই বস্তুবোৰ আজিকালি ল'ৰা ছোৱালী কিন্তু দে আৰ মাচ মোৰ অৱেৰ যে কাৰিয়াৰ অপচনছ কি হৈ আছে আৰু ভাল লাগে যে সিহঁতে ইমান কম এজৰ প্ৰায় নিজৰ কাৰিয়াৰ স্পেচিয়েলি কম্পিটিটিভ এক্সামিনেশ্যন এতিয়া আমি তাৰ কাৰণে দেখা পাওঁ যে লাইক লাষ্ট 5-6 বছৰৰ পৰা দেখিবা অটোমেটিকলি উই হেভ সিন দি নাম্বাৰ অফ মানে IAS-ত বা UPSC-ত আমাৰ নৰ্থ ইষ্টৰ পৰা মানে লাইক ষ্টুডেণ্টছো বহুত বেছি ক্ৰেক কৰিছে সো এজ এ ৰিজাল্ট আমাৰ ৰিপ্ৰেজেন্টেশন বাঢ়ি গৈ আছে ল'ৰা ছোৱালীবোৰো এতিয়া ধুনীয়াকে আগবাঢ়ি আহিছে যেনেকৈ আমাৰ এতিয়া বাগতে ফৰ এক্সাম্পল BA এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স যেতিয়া আমি প্ৰথম বছৰ খুলিছিলো যেতিয়া লাইক 2 years back অসমৰ যোনটো মানে হাই সেকেন্ডাৰী টপাৰ্স আছিল ৰেংক হোল্ডাৰ্স they had taken admission যে সিহঁতে তেতিয়াই লাইক হাই সেকেন্ডাৰী পিছতে সিহঁত they are very sure যে মই লাইক rank holders are very sure that I want to prepare for civil service examination along with my graduation এই বস্তুটো যে সিহঁতৰ আহি গল সেই বস্তুটো I think this will bring a very fruitful result আৰু hopefully আৰু এই অহা বছৰ আমি এটো আশা কৰিছো যে USTM ৰ ফাৰ্স্ট ব্যাচটোৱে তেওঁলোকে অপিয়াৰ কৰক আৰু তেওঁলোকে যথেষ্টখিনি প্ৰিপাৰেচনৰ মাজেৰে কিন্তু তেওঁলোকে অপিয়াৰ কৰিব গতিকে আমি আশা কৰিছো যে তেওঁলোকৰ যেটো প্ৰচেষ্টা হেতু সফল হোক আমি শিৱসাগৰৰ পৰা লাইভ পাইছো নেকি শিৱসাগৰৰ পৰা পাই আছো হয় আমি পুনপটীয়া সম্প্ৰচাৰলৈ যাম শিৱসাগৰলৈ সুনিজ্যোতি কলিতা আছে লাইভত মই আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ কি সুধিব বিচাৰিব আমাৰ অতিথিসকলক আজি প্ৰথমে ধন্যবাদ জনাইছো মই ND24 ৰ পৰিয়ালক আমাক এই সুবিধাখন দিয়াৰ কাৰণে সো মই নিজে সিভিল সাৰ্ভিস এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো হেল্ল হয় শুনি আছো সো মোৰ দুটা প্ৰশ্ন আছে মোৰ প্ৰশ্ন দুটা ইয়াৰ ওপৰত এই এক্সামৰ ওপৰত ভিত্তি কৰিয়ে হ'ব সো প্ৰথম কথা হ'ল এতিয়াটো কোভিড সিচুৱেচন হয় পৰিস্থিতি সকলোতে বেয়া হয় আমি এতিয়া এনেকুৱা পৰিস্থিতি নহয় যে কোচিং সেন্টাৰত গৈ পিনি কোচিং কৰিম সো সেলফ ষ্টাডিটোৱে এতিয়া সকলোৰে কাৰণে উপায় হৈ পৰিছে সো মোৰ প্ৰশ্নটো হ'ল কেনেকৈ আমি ৰেলিভেন্ট বস্তুবোৰৰ ওপৰত গুৰুত্ব দি পিনি কেনেকৈ মানে এই এক্সামটো বিশেষকৈ APSC কেনেকৈ আমি উত্তীৰ্ণ হ'ব পাৰিম মোৰ মানে কথাটো হ'ল মেইনলি আমাৰ ট্ৰিক্স কি সেলফ ষ্টাডি প্ৰচেছটো কেনেকৈ ট্ৰিক্স কি এই পৰীক্ষাটো পাছ কৰাৰ আমাৰ আৰু লগতে মোৰ দ্বিতীয় প্ৰশ্নটো এইটো হৈছে যে বিশেষকৈ প্ৰিলিমছ এক্সামটোৰ ওপৰত ল'ৰা ছোৱালীবোৰে বেছি গুৰুত্ব দিয়া দেখা যায় কিন্তু মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে যিটো গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ ৰাইটিং স্কিল বা পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে আমি কেনেদৰে গুৰুত্ব দিয়া উচিত মই সেই বিষয়ে জানিব বিচাৰিছোঁ সুন্দৰ কোনে ক'ব ঠিক আছে প্ৰথম কথা হ'ল যোনটো আছিল প্ৰথমটো আছিল যে কেনেকৈ ঘৰতে সো ঘৰতে এতিয়া গাইডেন্স মেইন কথা হ'ল গাইডেন্স লাগে এটা গাইডেন্সটো যদি ঘৰতে বহি কোনোবাই পাইছে তেতিয়াহ'লে ৱেল এণ্ড গুড তেনেকৈ ল'ব পাৰে বা যদি গাইডেন্স দৰকাৰ হয় তেতিয়া ক'ৰবাত কোচিং ল'ব পাৰে এতিয়া আমাৰ ইয়াতো ভিজন 50 আণ্ডাৰটো আমি কোচিং ষ্টাৰ্ট কৰিছোঁ এটা প্ৰগ্ৰাম আছে 1 year অনলাইন আছে মানে মূল কথাটো হ'ল গাইডেন্স লাগে গাইডেন্স এইটো কাৰণে লাগে পঢ়াব দৰকাৰ নাই এতিয়া বিকজ অলৰেডি সব গ্ৰেজুৱেট হয় বেচিকেলি তো পঢ়োৱাৰ দৰকাৰ নাই কিন্তু গাইডেন্স যে কি বস্তু পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে কেনেকৈ আনচাৰ ৰাইটিং কৰিব লাগে সো গোটেই ৰিকুৱাৰমেণ্টখিনি জনা দৰকাৰ সেইকাৰণে গাইডেন্সটো বহুত দৰকাৰ আৰু মই সদায় কওঁ যে গাইডেন্সটো সদায় মানে কি হয় আমাৰ ইয়াত আছে বহুত মানুহ যোন বহুত মিছগাইডেড হৈ যায় কিছুমান সো গাইডেন্সটো সদায় চাই চিতি ভাল এজন মানুহৰ পৰাই ল'ব লাগে প্ৰথম কথা আৰু ঘৰতে বহি যোনখিনি বেসিক বস্তু আছে NCERT আছে NCERT পুৰা ৰিভিজন
গোটেইখিনি 6ৰ পৰা 12লৈকে পঢ়িব লাগে এতিয়া APSC নতুন পেটাৰ্ণত UPSC পেটাৰ্ণত হ'ব গতিকে NCERT-খিনি পঢ়িব লাগে নিজৰ অপচনেল এতিয়া সময় আছে বোলে মই প্ৰিলিমছ পাছ কৰি মেইনছৰ কাৰণে অপচনেল পঢ়িম সেইটো নহয় এতিয়াই অপচনেল পুৰা পঢ়ি ৰিভাইজ কৰি ৰেডি কৰি ৰাখিব লাগে ঠিক তেনেধৰণে কাৰেণ্ট এফেয়াৰ্ছ এতিয়া কাৰেণ্ট এফেয়াৰ্ছ কি আছিল আজি কেইবছৰমান আগলৈকে আমি নিজে যেতিয়া কৰিছিলোঁ তেতিয়া নিউজ পেপাৰ পঢ়িছিলোঁ বাট এতিয়া কি হৈছে দেৰ আৰ লট অফ কম্পাইলেশ্যন য'ত মান্থলি কম্পাইলেশ্যন আহে চ' নিউজ পেপাৰত কি কৰোঁ অকল এডিটৰিয়েলটো পঢ়োঁ হৈ গ'ল বাকী মান্থলি কম্পাইলেশ্যনৰ পৰা আমি কাৰেণ্ট এফেয়াৰ্ছটো নিজক আপডেট কৰোঁ তেতিয়া আমাৰ টাইমটো বাচি যায় নিউজ পেপাৰ ৰাদাৰ দেন নিউজ পেপাৰ পঢ়ি হেৰি কৰাতকৈ গতিকে এটা হ'ল সেইটো আৰু ছেকেণ্ডটো আছিল তেওঁ সকলোৱে প্ৰিলিমছৰ কাৰণে প্ৰিলিমছৰ কাৰণে গতিকে এই মেইনছৰ যিখিনি আছে তেওঁলোকৰ কথা বতৰা বা তেওঁলোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হওক বা ইত্যাদি সেইখিনি কাৰণে তেওঁলোকে কেনেধৰণে সাজু হ'ব এতিয়া আমাৰ ইয়াত যিহেতু আমাৰ ইয়াত এটা কালচাৰ নাছিলে এতিয়া লাহে লাহে ডেভেলপ হৈছে চিভিল ছাৰ্ভিচৰ কাৰণে চ' চিভিল ছাৰ্ভিচৰ UPSC হওক APSC হওক কোনো প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন বেলেগকৈ মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন বেলেগকৈ বুলি নাথাকে এতিয়া যিহেতু তেওঁ অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে চ' তেওঁ জানিব যে হিষ্ট্ৰী এতিয়া যি পঢ়িলোঁ ছাপ'জ মই 1857 চেপয় মিউটিনি পঢ়িলোঁ চ' সেইটো প্ৰিলিমছৰ কাৰণে বেলেগ মেইনছৰ কাৰণেতো বেলেগ একো নহয় সেই ইভেণ্টটো পঢ়িলোঁ তাৰ অকণমান কিছুমান এনালাইচিছ কৰিলোঁ কিছুমান ফেক্টছ আমি গম পালোঁ সেইখিনি হয়তো প্ৰিলিমছত সুধিব পাৰে কজ ইফেক্ট বা কেনেকৈ হৈছিলে সেই এনালিটিকেল পৰ্চনখিনি মেইনছত সুধিব পাৰে চ' এট এ ছিংগল গো আমি এটা ইণ্টিগ্ৰেটেড ষ্টাডি কৰিব লাগিব চ' প্ৰিলিমছ মেইনছ বুলি একো নাথাকে লগতে ডেইলি নিজৰ যোনখিনি আমাৰ পাৰ্চনেলিটিৰ ওপৰত যোনখিনি আমি কাম কৰিব লাগে সেইখিনি আৰম্ভণিৰ পৰাই কৰিব লাগে বিকজ ইণ্টাৰভিউ লাষ্টত গৈ সেই এমাহত গৈ নহয়গৈ আৰু মই যিহেতু নিজেই যেতিয়া মই UPSC দিছিলোঁ মোৰ চিভিলছত ইণ্টাৰভিউত বহুত কম নম্বৰ পোৱাৰ কাৰণে মোৰ চিলেকশ্যন ৰখি গ'ল আদাৰৱাইজ ৰিটাৰ্ণত মোৰ বহুত ভাল নম্বৰ আছিলে চ' সেইটো কাৰণে মই চবকে কওঁ যে যোনটো ইণ্টাৰভিউ প্ৰিপেৰেশ্যন হয় সেইটো নৰ্মেল যেতিয়া নিজৰ মানে অভাৰঅল যোনটো প্ৰিপেৰেশ্যন হয় সেইটোৰ পৰাই কৰি যাব লাগে চ' সেইকাৰণে চাইমালটেনিয়াছলি কৰি যাব লাগে নিজৰ পাৰ্চনেলিটিৰ ওপৰত নিজে কেনেকৈ কয় আৰু কথা কওঁতে কি হয় আমি জেনেৰেলি অসমীয়াত কথা পাতোঁ বা যোনে নিজৰ নিজৰ লেংগুৱেজত কথা পাতে চ' যেতিয়া আমি ইংলিছত ইণ্টাৰভিউ দিওঁ তো কথাবোৰ আমি যিমানেই নহওক আমাৰ চিলেকশ্যন অফ ৱৰ্ড কমি যায় শব্দ চিলেকশ্যন অফ ৱৰ্ডছ যেনেকৈ কিছুমান শব্দ আৰু বহুত কিছুমান শব্দ মেটাৰ চেঞ্চিটিভ হৈ যায় যেনেকৈ কিছুমান শব্দ উই জেগাত যদি আমি ডে বুলি কৈ দিওঁ গোটেই মিনিংটো চেঞ্জ হৈ গ'ল তাত উই আৰু ডে দুটাই বেলেগ তো মেণ্টেলিটি ভাবিব যে ইয়াৰ মানে বা এই কেণ্ডিডেটজনৰ মেণ্টেলিটিটো হেৰি গতিকে সেইকাৰণে সেই ইংলিছতো অকণমান আইনা আগত থিয় হৈ সদায় নহয় সপ্তাহত যদি এদিনো আমি যদি 10 মিনিট নিজে কথা ক'ব বা মোবাইলত ৰেকৰ্ডিং কৰি চাওঁ যে আমি কথাখিনি কেনেকৈ ক'ব পাৰিছোঁ চ' সেইটো আৰম্ভণিৰ পৰা কৰি গ'লে মোৰ হিচাপত বাই দ্য টাইম আমাৰ প্ৰিপেৰেশ্যন এনেকুৱা আমাৰ ইণ্টাৰভিউ কাৰণে এটা ভাল প্ৰিপেৰেশ্যন হৈ যাব আই থিংক পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰিলে অট'মেটিকলি এটা কনফিডেন্সো বাঢ়ে ইউ গেট মোটিভেটেড অলছো চ' অট'মেটিকলি ওভাৰঅল এটা এডভান্টেজো আহে প্ৰিলিমছৰ কাৰণেও একচুৱেলি প্ৰিপেৰেশ্যন এটা হৈ যায় যে ইউ বুষ্ট এটা হয় মৰেল বুষ্ট এটাও হয় কনফিডেন্স এটা বিল্ড হয় গতিকে মিৰাৰ প্ৰেক্টিছটো ছাৰে যিটো কথা কৈছে সেইটো খুব ইম্পৰ্টেণ্ট যিকোনো ক্ষেত্ৰতে নিজকে এবাৰ চাবলৈ মানুহে লাগে নিজৰ প্ৰেজেণ্টেশ্যনটো কেনেকুৱা হয় যি মানুহে আনক সমালোচনা কৰিব পাৰে সি নিজকো সমালোচনা কৰিব পাৰে কেৱল নিজক আইনাখনত এবাৰ চাব লাগে কেনেকৈ নিজে প্ৰেজেণ্ট কৰিছে তেওঁ কেনেকৈ কথা কয় ক'ত তেখেতৰ ভুলটো নিজে ধৰা পৰিছে সেইখিনি কথা নিজক চালে নিশ্চয় বহুতখিনি সুবিধা পাব তিনিগৰাকী ছাত্ৰী যিহেতু আছে লাইনত মই তিনিগৰাকীক এবাৰ চাবলৈ বিচাৰিছোঁ আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি হাত দাঙিলেই হ'ল মই অনুষ্ঠানটো শেষৰ ফালে আহিছোঁ যিহেতু আন দুগৰাকী ছাত্ৰীক যদি পাওঁ কিবা আছে সুধিবলগীয়া আছে আৰু কাৰোবাৰ নাই হোপফুলি নাই ঠিক আছে তেতিয়াহ'লে মই আহিছোঁ ষ্টুডিঅ'লৈ পুনৰবাৰ ঘূৰি মই দিনেশ লাহোটি আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিম এটা প্ৰশ্ন আহিছিলে মোলৈ যে চিলেবাছৰ কথা কোৱা হৈছে কম চিলেবাছ যদি থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হয় স্ক'ৰিং ছাবজেক্ট বুলি থাকে এই স্ক'ৰিং ছাবজেক্টসমূহ ছাত্ৰ ছাত্ৰীয়ে বেছি অপ্ট কৰে আজিকালি কিন্তু এনেধৰণৰ ছাবজেক্টসমূহত কম্পিটিশ্যনো বেছি হয় এনেকুৱা এটা কথা আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে কি কৰিব যে যিসমূহ স্ক'ৰিং ছাবজেক্ট সেইখিনি নলৈ অলপমান কম স্ক'ৰিং ল'লে কম্পিটিশ্যনটো অলপ কম হ'ব এনেকুৱা কিবা কথা আছে নেকি
लाइक जनरली स्पीकिंग आई थिंक फुकन से ज़्यादा अच्छे से बोल पाएंगे इसके बारे में, पर जो मेरा पर्सपेक्टिव है इस पे वो ये है कि आप सब्जेक्ट वैसा सिलेक्ट करिए जहाँ पे आप अच्छा परफॉर्म कर पाएंगे. इट्स अ पर्सनल चॉइस. इट्स नॉट लाइक कि कौन सा सब्जेक्ट ईजी है, कौन सा ईजी है, कौन सा हार्ड है. अगर एक मान लीजिए कि मुझे एक ऐसा सब्जेक्ट मैंने सिलेक्ट कर लिया जिसके लिए मुझे ही कॉन्फिडेंस नहीं है कि मैं अच्छा कर पाऊंगा, वो भला ही ईजी हो बट क्योंकि कंपटीशन ज्यादा है तो आप उसमें अच्छा नहीं परफॉर्म कर पाएंगे, बहुत ज्यादा चांसेस है. तो आई थिंक आपको रादर देन लुकिंग एट द कंपटीशन वो एक फैक्टर रखना चाहिए, बट उसके साथ आपका एक और एक पैरामीटर होना चाहिए कि आपके लिए वो मतलब यू चूज योर ग्राउंड कि जहाँ पे आप अच्छा खेल पाओगे वैसा ग्राउंड चूज करो. आई थिंक सर कुछ তেনেকুৱা কিবা কথা আছে নেকি যে ইজি সাবজেক্ট বা স্কোৰিং সাবজেক্টৰ কম্পিটিশনটো বেছি হয়? মানে কম্পিটিশনটো এটা ওভাৰঅলে কম্পিটিশন থাকে. এটা কথাটো হয় কি ইজি সাবজেক্টতকৈ মানে কেতিয়াবা UPSCৰ কথা কৈছে, এটা সময়ত কিছিল পাব্লিক এডমিশ্যন বহুতে লয়. তো পাব্লিক এডমিশ্যন টান, পেপাৰো টাফ হৈ গ'ল, চেকিংটো বহুত টাফ কৰি দিলে. চ' টাইম টু টাইম মানে আৰু নহয় যিগৰাকী সুধিছিল তেখেতে নেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, গতিকে যেতিয়া তেখেতে নেটত যিটো ছাবজেক্টত তেখেতে নেট এপিয়াৰ কৰিছে তেওঁলোকৰ কাট অফটো বাঢ়ি বাঢ়ি গৈ থাকে. গতিকে এই ক্ষেত্ৰত তেনে ছাত্ৰ ছাত্ৰীৰ কাৰণে আপুনি কি ক'ব? মানে জেনেৰেলি ইন জেনেৰেল কৈছোঁ, মানে ছাবজেক্টৰ ক্ষেত্ৰত নহয়, যিকোনো পৰীক্ষাত যদি ইজি পেপাৰ হয় কাট অফ অভিয়াছলি বাঢ়ি যাবই, স্ক'ৰ হ'বই. চ' সেইটো আৰু মানে এক্সাম টু এক্সাম, সাবজেক্ট টু সাবজেক্ট ডিপেন্ড কৰিব. I just wanted to add like নেটৰ ক্ষেত্ৰত যিহেতু it's not like UPSC যে তুমি কিবা এটা সাবজেক্ট চুজ কৰিলা. নেট আমি ইউজুৱেলি প্ৰিফাৰ কৰোঁ ষ্টুডেণ্টছক সেইটো ছাবজেক্টতে দিবলৈ, বিকজ নেট দিয়া মানে তুমি একাডেমিক্সত যোৱা, য'ত তুমি মাষ্টাৰ্ছ কৰিছা তাতে তুমি সাবজেক্ট যোনটো তুমি মাষ্টাৰ্ছ কৰিছা সেইটোতে কৰিলে বেটাৰ হয় বা সামথিং ৰিলেটেড টু দ্যাট. আদাৰৱাইজ ইট উইল নট বি দ্যাট মাছ হেল্পফুল টু ইউ. কাৰণ তুমি যদি মাষ্টাৰ্ছ কৰিছা ফৰ এক্সাম্পল ইকনমিক্সত আৰু তুমি নেট পৰীক্ষা দি আছা ছচিয়লজিত, তুমি নেটত ঠিক আছে ইউ হ্যাড কোৱালিফাইড, বাট হাউ উইল ইট হেল্প ইউ সেই বস্তুটো চাব লাগিব, মানে ভৱিষ্যতলৈ পঢ়াব লাগিব. এক্সাক্টলি. চ' মানে সেই বস্তুটো অলপমান বেলেঞ্চ কৰিব লাগিব, বিকজ when we say about APSC বা like Public Service Commission examination, UPSC, APSC বা other state public service commission and NET, these are very two different মানে হেৰি হয় नेट में आपका बाय डिफॉल्ट ही एक तरीके से फिक्स हो गया कि चूज ही हो गया मास्टर डिग्री जितुत কৰিলে আপুনি হেতু প্ৰিফাৰবলি কৰিলে ভাল হয়, because that is the only advantage, because you are planning তুমি আপুনি একাডেমিক্সত যাবলে, either you will be a college teacher or a lecturer or a university professor. So for that এই একাডেমিক্সত যাবলে তুমি য'ত মাষ্টাৰ্ছ কৰিছা, that is the only better option. গতিকে হেতু যিটো সাবজেক্টত মাষ্টাৰ্ছ কৰিছে হেতুত তেওঁলোকে নেটটো দিলে নিশ্চয় স্ক'ৰ ভাল হয়. কিন্তু কেতিয়াবা এনেকুৱা হয় এগৰাকী ছাত্ৰী তেখেত শ্বি ইজ ফ্ৰম ছ'চিয়লজি আৰু তেখেতে PhD কৰি আছে উইমেন ষ্টাডিজত. no সেইটো PhD is very different. যোনটো তাই কৰিছে উইমেন ষ্টাডিজত তেখেতে যোনটোত কৰিছে, that is an interrelated multidisciplinary subject. Usually এতিয়া যিহেতু আমি ৰিচাৰ্চৰ ক্ষেত্ৰত গৈছো like so that we always prefer, আমি যেনেকে USTM being a university we always prefer যে research subjects বোৰ সদায় multidisciplinary বা interdisciplinary হলে খুব ভাল হয়. research to মানে that our objective of the research is complete, কাৰণ তেতিয়া at least কি হয় তুমি 2-3 জাগাৰ পৰা like you get the data and আৰু হেতু হেল্প কৰিব. আৰু স্পেশালি women studies and sociology, these are very related. আৰু যেহেতু মানে তেনেকুৱা সাবজেক্টত it will be helpful for her যে PhD তাই হেতু কৰি আছে আৰু নেট তাই ছচিয়লজিত কৰি ললে হৈ গল. সো দিস উইল বি এন এডেড এডভান্টেজ. হেতু হলে সুবিধা হ'ব নিশ্চয়, ভাল হ'ব. ঠিক আছে, মই অনুষ্ঠানটো শেষ কৰিব লাগিব. মই শেষত মোৰ হাতত আৰু 2 মিনিট সময় আছে, গতিকে মই এণ্ডিং ৰিমাৰ্কছ ল'ম বাইদেউৰ পৰা. প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰী এতিয়া অনলাইনত পঢ়ি আছে, এই পৰিৱেশৰ সৈতে যুঁজি আছে, খুব চমুকৈ তেওঁলোকৰ কাৰণে কি আপুনি এডভাইচ কৰিব? যেনেকে পঢ়ি আছা পঢ়ি থাকা, আমাৰ ফালৰ পৰা যিমান সহায় আছে আমি সবেই কৰি আছো. এভৰিবডি ষ্ট্ৰাগলিং, মানে ইনষ্টিটিউচনে হওক গভৰ্ণমেণ্টে হওক সবতকে বেছি তো ল'ৰা ছোৱালীয়ে হওক সবেই ষ্ট্ৰাগল কৰি আছে, কিন্তু একেলগে আমি গোটেইখিনিয়ে পাৰ হৈ যাম যিমান পাৰো. যেনেকে ফৰ এক্সাম্পল লাইক ভিজন 50 আণ্ডাৰতে আমাৰ যোনখিনি স্কুলছত ক্লাছ 11ৰ ল'ৰা ছোৱালী যোনে এডমিশ্যন লৈছে সিহঁতে মানে লাইক সিহঁতক টেকনলজি দিবলৈ আমি এটলিষ্ট ফ্ৰী লেপটপ বা সাবসিডাইজড লাইক এমাউন্টৰ লেপটপ আৰু প্ৰিন্টাৰ এটা প্ৰভাইড কৰি আছো. সেই তেনেকুৱা নিচিনা ইনষ্টিটিউচনছবোৰে অলপমান এইখিনি কষ্ট কৰিব লাগিব যে ক্লাছ 11-12ৰ ল'ৰা ছোৱালী বা গ্ৰেজুৱেশ্যনৰ ল'ৰা ছোৱালীখিনি যোনে এডমিশ্যন লৈছে এটলিষ্ট সাবসিডাইজড ৰেটত যদি সিহঁতক টেকনলজিটো প্ৰভাইড কৰিব পাৰে, এটলিষ্ট সিহঁতে
মানে ঘৰত বহি পেনে অনলাইন ক্লাছেছ কিন্তু অভেইল কৰিব পাৰিব যোনটো আমাৰ মেইন এতিয়া টাৰ্গেট হৈ গ'ল যে কেনেকৈ ক্লাছটো অভেইল কৰিব পাৰি। ঠিক আছে, মই ফুকন ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ শেষত খুব চমুকৈ। হয়, তো সেই নিজৰ যোনখিনি কৰ্ম সেইখিনি কৰি যোৱা আৰু বাকী আশা বা হোপ সেই শব্দটো বা সেই বস্তুটো বহুত গুৰুত্বপূৰ্ণ। গতিকে আশা ৰাখি ভাল দিন আহিব, গতিকে তাৰ হেৰিৰে নিজৰ কৰ্মখিনি কৰি যাব লাগে, আগবাঢ়ি যাব লাগিব। दिनेश लाहौटी की कहो खूब मैं फिर से रिट्रेट करना चाहूँगा कि किताबें हैं अगर आपके पास तो किताबें पढ़ो और बहुत सारी चीज़ें आप खुद से कर सकते हो। हाथों से बनाओ चीज़ों को, अपने आसपास चीज़ों को देखो, उसको ऑब्जर्व करो, उसको उससे सीखो। आई थिंक वो आपको बहुत काम देगा आगे। सो प्लीज लर्निंग स्टॉप नहीं होना चाहिए। গতিকে এই গোটেই আমি যিটো বিষয়ে কথা পাতি আছো কম্পিটিটিভ এক্সাম, এইটো এটা দুটা দিনৰ কথা নহয়, ইটছ এ প্ৰচেছ, দীঘলীয়া এটা প্ৰচেছ। একেবাৰে আৰম্ভণিৰ পৰা যেতিয়ালৈকে আপুনি ক্ৰেক নকৰে, যেতিয়ালৈকে আপুনি এটা এটা ছেফ জোনত নাপায়গে বা আপুনি চাকৰিটো নাপায়গে, তেতিয়ালৈকে আপুনি এই প্ৰচেছটো অব্যাহত ৰাখিব লাগিব। তাৰ আগত আপুনি থমকি যাব নোৱাৰে। মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ মেহজাবিন ৰহমান লগতে প্ৰদ্যুম্ন ফুকন আৰু দিনেশ লাহোটি অলপ সময় দিয়াৰ বাবে। আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হৈছে। এই আশাৰেই অধ্যয়নৰ পৰা মানস পঢ়িয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি।